জীৱনৰ মানদণ্ড কি, জীৱন কি, লাইফ স্কিল কি, কেনেকৈ জীৱনৰ লগত। আসসালামু আলাইকুম। 30 জন মানুষ বন্দি করা আছে জেল তাকিও আরেকজোড়া কড়া করিয়া বন্দি করে রাখা আছে জেলের ভিতরে বরঞ্চ তোরা তোরা ছাড় আছে এরে এরে ঘোরাফেরার সুযোগ দেয় কিন্তু গড়ের ভিতরে বন্দি করা তা কিতাল্লাই বন্দি করে রাখা হয়েছে কোন কারণে বন্দি করে রাখা হয়েছে সম্পূর্ণ বিস্তারিত আপনার তরে আমি তুলিয়া ধরমু দেখুন ভিডিওটা পুরা। ও ক্যামেরা অফ নকৰিবা, ক্যামেরা অফ নকৰিবা হা। কিয় নোৱাৰিম? কিয় ক্যামেৰা লৈ যাব নোৱাৰিম? কিয় এলাও নাই? মানুহক আপোনালোকে বন্ধ কৰি ৰাখিব, এনেকে নহয়তো। এইটোতো আপোনালোকৰতো চেণ্টাৰ হয় না, কিয় এনেকে তলা চলা মাৰি ৰাখিছে পুৰা। ना ना कैमरा ऑन, कैमरा का आदमी हो तो कैमरा लेके ही जाना पड़ेगा ना, ऑन होगा ना ना। 30 जनक ইয়াতে বন্দী কৰি ৰাখিছে। পিছফালে আপোনালোকে বিল্ডিং দেখিছে, 30 জনক বন্দী কৰি ৰাখিছে ইয়াতে। 30 জনক বন্দী কৰি ৰাখিছে। বন্দিত্ব জীৱন আপুনি দেখিছে যে জেলত হয়, জেলৰ ভিতৰতো এনেকে ৰখা নহয়, ইয়াত যেনেকে ৰাখিছে। আচ্ছা হওক, আপোনালোকক দেখুৱাইছো। মই অন কেমেৰাতে দেখুৱাবলৈ যত্ন কৰিম, কাৰণ আমি জানো যে জেলত গ'লে জেলতো অলপ মানে নিজৰ ৰুমৰ পৰা বাহিৰত ওলাব পাৰে, কিন্তু ইয়াত সম্পূৰ্ণ বন্দিত্ব জীৱন কটাই আছে 30 জন ব্যক্তিয়ে। 30 গৰাকী ব্যক্তিয়ে ইয়াতে বন্দিত্ব জীৱন কটাই আছে। ইয়াতে বন্ধ আছে নেকি? বন্ধ আছে নেকি? जा सकता है ना? नहीं यार, अंदर अलाउ नहीं, कुछ काम नहीं। हाँ काम है, हम दिखाएंगे। आप लोग 30 बंदा को बंद करके रखा है। यहाँ पे इसे अलाउ नहीं है। कैमरा कैमरा ऑफ करो, कैमरा না না না, ক্যামেরা ইয়াতে বন্দী কৰি ৰাখিছে। আমি এইটো জানো যে कैमरा শুনো শুনো, আমি এইটো জানো যে জেলত যেতিয়া আমি জেলত যাওঁ, যিকোনো ব্যক্তিয়ে জেলত যায় তেতিয়া বন্দিত্ব জীৱন হয়, কিন্তু জেলৰ বাহিৰতো তেজপুৰ ভিতৰত প্ৰৱেশ কৰিম। हम जा सकते हैं। कैमरा ऑफ नहीं नहीं, आपको जाना आपका इंचार्ज कौन है यहाँ है? ভিডিওটা এবার দেখিয়া কিছু বুঝাইছেন না কেউ অ্যাকচুয়ালি ব্যাপারটা আমি কই বাঙ্গিয়া এখানেও আসামির বাসায় সব তারা মাতিছে। এটা জায়গা হইল গেরিয়া তেজপুর। তেজপুর যে ফাগলাখানা আছে, ফাগলাখানার কিনারও এটা হইল গেরিয়া বন্দি করে রাখা যে মানুষ, এটা কোনো জেলও রাখা নাই। এটাই হইল গিয়া যারা মানুষের ড্রাগস মারে, নেশা করে, ওবার নেশা করতে করতে যারা ঘর থেকে সামান বিক্রি করা শুরু করে দিয়ে বা নেশা করতে করতে মারধর করা শুরু করে দিয়ে কোনো মার্ডার করতে পারে, এইরকম কোনো মানুষ গড় কন্ট্রোল দিতে না পারলে কেউ এই জায়গাটাত নিয়ে জমা দেওয়া হয়। এখানেও একটা ফিস লয় তারা, আর বন্দি করি এমন বন্দি করি টান রাখে আর কি, মোটামুটি খানি কুড়াকি সব কিছু আছে। আর নেশা মুক্তিটা মানে তারা ছাড়াইবার চেষ্টা করে। এরপরে টেস্ট হইব, এখানেও টেস্ট করা হইব, এরপরে ছাড়া হয়। যে বালা হয়ে গেছে গিয়া এরে ছাড়ি দিব, তারা সম্পূর্ণ বালা করিয়া দেয়। তো পুরা ভিডিওটা আপনারা দেখুন, দেখলে জিনিসটা বালা করে বুঝবাইবা। আসামি বাসায় এখানেও তারা মাতিছে। এই ভিডিওটা আমি তুলিয়া ধরার কারণ হইল গিয়া যদিও কোনো খেরোর গড় এরকম থাকেন নেশাকর কোনো মানুষ, তো এই জায়গাত নিয়ে ভর্তি করে দিতে পারবা, কোনো জাত প্রবলেম নাই, কোনো অসুবিধা নাই। তারা লগে যোগাযোগ করলে এখানেও কন্ট্যাক্ট নম্বর দেওয়া আছে, কন্ট্যাক্ট করিয়াও যাইতে পারবা। আর তেজপুর গেলেও এখানেও এই সেন্টারের নাম সব কিছু ওইখানে লেখা আছে, আপনারা সব জিনিস বুঝতে পারছেন। ওই দেখুন এখন বাকি ভিডিওটা পুরা দেখা যায়। এওঁলোক হ'ল ড্ৰাগছ এডিক্টেড। বিভিন্ন ধৰণৰ নিচা তেওঁলোকে কৰিছিলে, নিচা কৰি এইটো পৰ্যায় পাই গৈছে। তেতিয়া মানুহ লাষ্ট ষ্টেপ পাই যায়, তেতিয়া সেইসকলক ৰিকভাৰী কৰিবলৈ নিচামুক্তি কেন্দ্ৰৰ প্ৰয়োজন হয়। আৰু সেই নিচামুক্তি কেন্দ্ৰই তেওঁলোকক এনেধৰণে সেৱা আগবঢ়ায়, যাতে তেওঁলোকে কম দিনৰ ভিতৰত, কম সময়ৰ ভিতৰত যাতে ৰিকভাৰী হ'ব পাৰে। যিটো ড'জ তেওঁলোকে লয়, সেই ড'জৰ পৰা যাতে তেওঁলোকে বাচিব পাৰে। কাৰণ নিচাটো কোনো ভাল বস্তু নহয়। যিটো নিচা কৰিলেতো মানুহৰ জীৱন শেষ হৈ যায়। গতিকে নিচামুক্তি কেন্দ্ৰৰ ভিতৰ চৰাৰ আপোনালোকক দৃশ্য দেখাইছোঁ। আপুনি CC কেমেৰা 24/7 চাই থাকে, আপোনাৰ পিছত আৰু বেলেগেও চাই ন, ইয়াতে চাই থাকে কিবা হয় নে নহয়। এয়া চাওক আপোনালোকে ভিতৰৰ ৰুমত কি চলি আছে, কি নচলি আছে, সম্পূৰ্ণ দৃশ্য ইয়াতে বন্দী হৈ আছে। এনেকুৱা ধৰণে সিকিউৰিটি সিস্টেম ইয়াতে আছে। আপোনাৰ শুভ নাম জনাব? মোৰ নাম জয়শ্ৰী চৰকাৰ। আচ্ছা, আপুনি কি কৰে? মই ইয়াতে কাউন্সিলৰ হিচাপে আছোঁ। আচ্ছা, আৰু ইয়াতে কিমান দিনত মানে ৰিকভাৰী হৈ যায়? ধৰক এনেকুৱা পেচেণ্ট পুৰা এডিক্টেড, লাষ্ট ষ্টেজ পাই গৈছে, সেই পেচেণ্টক ৰিকভাৰী কৰিবলৈ কিমান দিন লাগে? একজেক্ট টাইমিংটো একচুৱেলি তেনেকৈ ক'ব নোৱাৰি, কিন্তু মানে ৰিয়েলাইজ হ'বলৈ 3, 4, 5 মান্থছ লাগি যায়। 4 to 5 মান্থছ সিহঁতৰ ৰিয়েলাইজ
হ'বলৈ লাগি যায়, কিন্তু ৰিকভাৰী টাইমটো বহুত মানে লং পিৰিয়ড হয়। আচ্ছা, কোনোবাই নতুনকৈ এডিক্টেড নিউ, সি সোনকালে ৰিকভাৰী হৈ যায় না? তাৰ চান্সেছ থাকে, যি নিউলি সোমাইছে তাৰ ৰিকভাৰী অকণমান জল্দি চান্সেছ থাকে তাৰ ৰিকভাৰী হোৱাৰ। আচ্ছা, গতিকে নিচামুক্তি কেন্দ্ৰত আচলতে অনুমতি অবিহনে কেমেৰা লৈ পেলাই যাব নোৱাৰি। এগৰাকী দাদা আছে, 30জন মানুহ আছে, পুৰা বন্দী, কোনো কেছ নাই, কয় নিচিনা জীৱন হয়। উৎপাত কৰে নেকি? উৎপাত তেনেকৈ এতিয়া কোনো নকৰে, তেওঁলোকক ৰিকভাৰী কৰা হৈ আছে, ইয়াত সাইক'লজিষ্ট আছে, সাইকিয়াট্ৰিষ্ট আছে, লগতে খোৱা বোৱাৰ সুবিধা ধুনীয়া আছে, কিটচেন পুৰা ক্লিন হয়। ক'ৰ পৰা আহে? আমাৰতো ইয়াতে অকল আমি তেজপুৰ বুলিয়ে নহয়, আমাৰ গোটেই অসমৰ পৰা আমি য'ৰ পাই নহওক আমি ৰেস্কিউ কৰোঁ। আমি তেওঁলোকে যোগাযোগ কৰিলে আমি ৰেস্কিউ কৰোঁ, নহ'লে কোনোবা পিছত উইলিংটো আহে, আমি যদি উইলিংলি আহিব নোৱাৰে আমি ৰেস্কিউ টিম আছে, আমি ৰেস্কিউ কৰোঁ। ৰিহাব চেণ্টাৰৰ ভিতৰত আহিলে এনেকুৱা লাগে যে নৱপ্ৰজন্মই কোন দিশত গতি কৰি আছে, ভৱিষ্যত কি হ'ব, ভৱিষ্যত কি আৰু ইয়াতকৈ বেয়া দিশ আমি দেখিবলৈ পাম নেকি? কাৰণ প্ৰতিটো ৰিহাব চেণ্টাৰৰ ভিতৰতে 30জন 40জন 50জনকৈ পেচেণ্ট আছে। এইবিলাক দৃশ্য চাই পেলাই এনেকুৱা লাগি আছে যে ড্ৰাগছৰ দিশত গতি কৰিছে কিন্তু অসম। তাৰ বাবে সাৱধান হ'ব লাগিব, পিতৃ মাতৃ সাৱধান হ'ব লাগিব, গাঁওবাসী বা অঞ্চলবাসী। আগতেও বনাইছোঁ আমাৰ ইয়াতে, এতিয়া নাম সলনি হৈছে লাক্সাৰী ৰিহেবিলিটেশ্যন চেণ্টাৰ। আচ্ছা, গতিকে এনেকুৱা নহয় যে ইয়াতে কোনোবাই দিলে তেওঁলোকক অসুবিধাটো নহয়, অসুবিধা একো নহয়, তেওঁলোকৰ ধুনীয়াকৈ খোৱা টাইম টেবুল হয়, যিটো মতে খোৱা যায়, ক্লাছেছবোৰ টাইম টেবুল হয়, ৰাতি খোৱা টাইমো এটাই হয়, ৰাতিপুৱা উঠা টাইমো এটাই হয়। মেডিচিনটো নাৰ্ছে বনাই দিয়ে, টাইম টু টাইম খুৱাই দিয়ে, নাৰ্ছ থাকে ইয়াতে 24 আৱাৰ্ছ, নাৰ্ছে কৰিছোঁ। ঠিক আছে, আমি নিবিচাৰোঁ যে কোনোবাই ড্ৰাগছ লওক, ড্ৰাগছ এডিক্টেড হওক, তাৰপিছত ৰিহাব চেণ্টাৰৰ দৰকাৰ হওক, নিচামুক্তি কেন্দ্ৰত ভৰ্তি হওক। আমি কেতিয়াও নিবিচাৰোঁ কোনো এজন সুস্থ বিবেকবান ব্যক্তিয়ে কেতিয়াও নিবিচাৰে সদায় সুস্থ হৈ থাকক, সকলোৱে সুস্থ হৈ থাকক, ড্ৰাগছৰ পৰা আঁতৰি থাকক, কেতিয়াও ড্ৰাগছ ল'ব নালাগে, সেইটোৱে সকলোৱে বিচাৰে। আৰু এনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সৈতে তেওঁলোকক ইয়াতে ৰখা হৈছে, আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সৈতে খোৱা খাদ্য তেওঁলোকক গ্ৰহণ কৰিব দিয়া হয়, আৰু যাতে সোনকালে তেওঁলোকে ভাল হৈ যায়, সুস্থ এটা পৰিৱেশৰ মাজত তেওঁলোকক ৰখা হয়। বন্দিত জীৱন হয়, যিটো জীৱন তেওঁলোকে কটাই আছে, এইটো জীৱন জেলৰ ভিতৰতো নাই। জেলৰ ভিতৰত গ'লে মুকলি আকাশ আছে, অলপ ঠাই আপুনি ঘূৰিব পাৰিব, মানে ওলাব পাৰিব, তেনেকুৱা চিষ্টেম আছে, কিন্তু ইয়াত তেনেকুৱা চিষ্টেম নাই। গতিকে বলক চবকে মাতি দিয়ক তলক, ক্লাছ ল'ব। মোৰ ফেমিলি, মোৰ ঘৰৰ ওচৰৰ মানুহ চবৰে লগত মোৰ বেয়া প্ৰভাৱ হৈ গৈছে। মোৰ পঢ়া শুনা মোৰ বেয়া হৈ গ'ল, মোৰ ফেমিলিৰ পৰা মই দূৰত হৈ গৈছোঁ, মোৰ ছ'চাইটিৰ পৰা মোক বেয়া পোৱা হৈছে। কোনো পিনে কোনো পিনৰ পৰা শান্তি নাই, চব খালি প্ৰব্লেম। চ' এডিকশ্যনটো অল টোটেলি বহুত বেয়া মানুহৰ কাৰণে। এইটো বস্তুত মানুহ কেতিয়াও সোমাব নালাগে। কি লৈ আছিলে, ড্ৰাগছ নে হেৰ'ইন? ড্ৰাগছ ড্ৰাগছ বেয়া নে ভাল, আজি তেওঁলোকৰ মুখেদি শুনিম। বেয়া নে ভাল? ড্ৰাগছ কেতিয়াও ভাল নহয়, বেয়াই। যোন ড্ৰাগছ ল'লে প্ৰতি বেয়াই কৰে, কোনো ভাল কৰে। মানুহে ভাবে যে ভাল হ'ব, মন ভাল লাগিব, এইটো বহুত ৰং হয়। এইটো অল চাইডৰ পৰা আমাক হামে কৰে, আৰু এইটো বস্তু কেতিয়াও ল'ব নালাগে। তুমি পঢ়িছা না? কৰিছোঁ, কিমান পঢ়িছা? মেট্ৰিক পাছ কৰিছোঁ। ছ'চাইটি ভাল পায় নে বেয়া পায়? কোনো ছ'চাইটি ভাল নাপায়। মোৰ যদি ড্ৰাগছ লয় নিজৰ ফেমিলিকো বেয়া পায়, নিজৰ ফেমিলি বাহিৰত যাব লাগিব। আমাৰ কাৰণে ফেমিলি প্ৰব্লেম হয়, চ' এইটো বস্তু কোনো ছাপোৰ্ট নকৰে। ড্ৰাগছ ভাল নে বেয়া? বেয়া। বেয়া। এতিয়া গম পাইছে না? গম পাইছিলে? নাই বেয়াটো জানিও খাইছিলে? নাই, কি লৈছিলে? ড্ৰাগছ নে হেৰ'ইন? বেয়া হয় জানি লৈছিলে? নাই প্ৰথম গম পাইছিলোঁ, আচ্ছা, নাজানি এতিয়া পেলাই গম লৈছোঁ, পাইছে এতিয়া গম পাই আছোঁ, কিমান বেয়া। বহুত বেয়া। লাইফ স্কিল অৰ্থাৎ জীৱনৰ মানদণ্ড কিমানখিনি বজাই ৰাখিব লাগে এগৰাকী ব্যক্তিৰ, সেয়া হয়তো এটা সময়ত তেওঁলোকে বুজা নাছিলে। কিন্তু এই নিচামুক্তি কেন্দ্ৰত আহি যেতিয়া এনেকৈ তেওঁলোকে ক্লাছ লয়, তেতিয়া গম পায় যে যেতিয়া নিজকে খাপ খুৱাই চলিব লাগিব, ভাল কি বেয়া কি সেয়া সম্পূৰ্ণ শিকাই দিয়ে। নিচামুক্তি কেন্দ্ৰৰ দায়িত্ব কেৱল যে ড্ৰাগছ এৰাই পেলাই ঘৰত পঠাব নহয়, মটিভেটেড কৰি পেলাই তেওঁলোকক যাতে জীৱনতো আৰু এনে যিকোনো নিচাৰ দিশত তেওঁলোকে যাতে গতি নকৰে, আৰু যাতে নিজৰ জীৱনত যাতে সফলতা কঢ়িয়াই আনিব পাৰে, তাৰ বাবে তেওঁলোকক কিছু শিক্ষা ইয়াৰ পৰাই দি দিয়া হয়। দিয়ে নে নাই? দিয়ে। কেৱল যে ড্ৰাগছৰ বিষয়ে তেওঁলোকক ক্লাছ কৰাই তেনেকুৱাটো নহয়, তেনেকুৱা একো নহয়। জীৱন কি এয়া শিকাই নে নাই? জীৱনৰ বিষয়ে শিকাই, আমি কেনেকৈ বাহিৰত ওলাই চলিব লাগিব, সমাজৰ লগত উঠা বহা কৰিব লাগিব, ফেমিলিৰ লগত, গোটেই এণ্টায়াৰ চবৰ লগত আমি কেনেকৈ উঠা বহা কৰিব লাগিব, গোটেইখিনি আমাক ইয়াতে শিকায়। আচ্ছা, আপুনি কি লৈছিলে? মই এলকহলিক আছিলোঁ, মানে এলকহল লৈছোঁ। ড্ৰিংক? হয়, ড্ৰিংক হয়। আচ্ছা, আপুনি এলকহল এলকহল ড্ৰাগছ লৈছিলে নেকি? হয়, ড্ৰাগছ লৈছিলোঁ। হয়। আচ্ছা, গতিকে এতিয়া আপোনালোকে মোক কওক সকলোৱে যে আৰু ল'ব নেকি? একেলগে কয়, আৰু ল'ব? আৰু নলয় ড্ৰাগছ? এলকহল নলয়, ড্ৰিংক নকৰে, হেৰ'ইন নাখায়? হেৰ'ইন খাই নলয়? মই নাজানো, কিন্তু খাই নলয়? হা, ড্ৰাগ খাই নলয়? কি লয়, বেজি? এইটো বেজিটো কি, সৰু বেজি নেকি? একবাৰ ইউজ কৰে নে বাৰে বাৰে ইউজ কৰিব পাৰি? এইবিলাকে এইচ বেমাৰী হৈ যাব পিছত। এইটো এইচৰ বিষয়ে কয় ন বাইদেউ, তেওঁলোকক শিকাই ন, এই বস্তুটো বুজি পায় ন? হা, গতিকে আপোনালোকে হয়তো এই দৃশ্য চাই পেলাই আচৰিত হৈছে, যিসকলে চাই আছে কেৱল নিচামুক্তি কেন্দ্ৰত এনেকৈ ঘূৰি পৰিছে ড্ৰাগছ এডিক্টেড। অসম কোন দিশে ঘূৰি পৰিছে? এই নিচামুক্তি কেন্দ্ৰ যদি নাথাকে তেতিয়াহ'লে কিন্তু ৰিকভাৰী কৰা বহুত টান হৈ যাব। ভৱিষ্যতৰ অসম যদি আমি কল্পনা কৰোঁ, তেতিয়া সেই অসম হ'ব ভয়ানক অসম। গতিকে আমি নিবিচাৰোঁ যে সেই অসম আমি দেখিব লগা হওক বা সেই অসমত আমি থাকোঁ, সেয়া আমি নিবিচাৰোঁ। আমি বিচাৰোঁ সম্পূৰ্ণ নিচামুক্তি হৈ থাকক অসমৰ নৱপ্ৰজন্ম বা অসমৰ নতুন প্ৰজন্ম আহি থকা প্ৰজন্ম যাতে সুৰক্ষিত হৈ থাকক, সেয়া বিচাৰোঁ। গতিকে আপোনালোকৰ গাঁৱত বা আপোনালোকৰ ঘৰত আপোনাৰ সন্তানে যদি ড্ৰাগছ লৈ আছে, লাজত যদি আপুনি কাকো কোৱা নাই, সন্মানৰ খাতিৰত যদি কাকো অৱগত কৰা নাই, মনে মনে হ'লেও ইয়াত লৈ আহক এই নিচামুক্তি কেন্দ্ৰত। তেজপুৰৰ 4 মাইলত আছে, নাম্বাৰ দিয়া আছে, যে আপুনি লাজ কৰিব নালাগে, মনে মনে তেওঁলোকৰ লগত যোগাযোগ কৰি ইয়াত লৈ আহক। মই এতিয়া আৰু জানিব বিচাৰিম যে আপোনালোকে গৈ লৈ আহে নেকি, সেইটো চিষ্টেম আছে? গৈ লৈ আহোঁ আমি, গাৰ্জেণ্টে যেতিয়া ফোন কৰে তাৰপিছত গাৰ্জেণ্টে চহী কৰাৰ পিছত আমি তেওঁলোকক লৈ অহা হয়। যদি এনেকুৱা পেচেণ্ট আছে যে একদম পুৰা উৎপাত কৰে, ঘৰত মানে বস্তু বাহিনী বিক্ৰী কৰি দিয়ে, পুৰা উৎপাত, তাক আনিব পৰা কেপাচিটিত নাই, সেই পেচেণ্টক আপোনালোকে লৈ আহে? সেই পেচেণ্টকো লৈ অহা হয়, কিবা এটা নহয় কিবা এটা উপায় হ'লেও আমি তেওঁক ৰেস্কিউ কৰোঁৱেই। আচ্ছা, হয়, কেতিয়াবা থানাৰ লগত যোগাযোগ কৰিও আমি ৰেস্কিউ কৰোঁ। আচ্ছা, যদি পইচা নাথাকে কি কৰিছিলা? সঁচা কথা, পইচা নাথাকিলে মোবাইল বন্ধ কৰি দিওঁ, ঘৰৰ বস্তু বেছি দিওঁ, সেয়া কৰি পেলাই তেনেকৈ ড্ৰাগছ লৈছিলোঁ। ঘৰৰ পৰা বস্তু বিকিছা? বিকিছোঁ। কি বিকিছা? বাচন চাচন কাঁহৰ বাতি চাতি এইবিলাক বিকি দিছোঁ। বিকি পেলাই ড্ৰাগছ লৈছা?
এয়া নৱপ্ৰজন্ম তুমি বস্তু বিকিছা নেকি? বিকিছোঁ বিকিছা কি বিকিছা? ঘৰৰ কিবা ভাল লগা ধান চান বেচিছিলোঁ দেউতাৰ ভাত খোৱা থালি বেচিছোঁ কাঁহৰ থালি তাৰপিছত দেউতাৰ ভাত খোৱাৰ কাষত থালি বেচি দিছোঁ মাৰ মোবাইল বেচি দিছোঁ চুৰ কৰি মাৰ মোবাইল চুৰি কৰি বিকি দিছা? কিবা এই তাৰপিছত ড্ৰাগছৰ কাৰণে মোৰ তুমি ছোৱালী কি ড্ৰাগছ লৈছিলা? ড্ৰাগছ লৈছোঁ কিমান টকা লয় এটা ড'জ? এইটো মানে কিবা চব সময়তে একে দাম নাথাকে দামটো মানে উঠা নামা হৈ থাকে কোনোবা উঠা নামা হৈ থাকে। কোনোবা সময়ত দাম বাঢ়ি যায় কোনোবা সময়ত দাম কমি যায় কিমান এনে কিমান এনে নৰ্মেল দাম থাকিলে ধৰি লওক 500 500 লাগিবই লাগিব ডেইলি? ডেইলি আচৰিত কথা। এতিয়া ঠিক আছে ঠিক আছে ইয়াত আহি ঠিক হৈছে ঠিক আছে প্ৰব্লেমটো নাই? নাই নাই একো প্ৰব্লেম নাই ইয়াৰ পৰা গুচি গৈ আকৌ ল'বা নেকি? নাই নলওঁ আৰু গুচি গৈ আকৌ ল'বা? নাই নলওঁ, বুজি পাইছা? বুজি পাইছোঁ। বুজি পাইছা নে নাই এতিয়া? পাইছে বুজি পাইছা ড্ৰাগছ কি হয়? অঁ। ঘৰৰ বস্তু বিকিছা? অঁ, ঘৰৰ কি বিকিছা? চিলিণ্ডাৰ চিলিণ্ডাৰ বিকিছা আৰু আৰু ঘৰৰ মাৰ সোণৰ বস্তু ৰূপৰ বস্তু চব বিকি দিছোঁ। মাৰ কি সোণৰ সোণৰ ৰূপৰ গহনা গহনা বিকি দিছা? বিকি দিছোঁ। আচ্ছা এতিয়া আৰু বিকিবা? নাই নাই, পাৰিলে যোনকেইটা বিকিছিলোঁ এইকেইটা এতিয়া কষ্ট কৰি এতিয়া মাহঁতক আৰু উভতাই দিম সেইকেইটা বস্তু। উভতাই দিবা? অঁ, কেনেকে উভতাই দিবা? কষ্ট কৰি নিজে পৰিশ্ৰম কৰি এইকেইটা বস্তু ইনকাম কৰি ইনকাম কৰি উপাৰ্জন কৰি পেলাই না? অঁ। এইটো পঢ়ে আপুনি ইয়াতে কি কি হিচাপে আছে? মই নাৰ্ছ এটা নাৰ্ছ হয় আচ্ছা হয় মানে তেওঁলোকক টাইম টু টাইম মেডিচিন দিয়া হয়? হয় হয় ডক্টৰে যিখিনি প্ৰেছক্ৰাইব কৰি দিয়ে সেইখিনি টাইম টু টাইম দিয়া হয় টাইম টু টাইম হয়। গতিকে ৩-৪ মাহৰ ভিতৰত আপোনাৰ এটা অভিজ্ঞতা আছে ৩ বা ৪ মাহৰ ভিতৰত সম্পূৰ্ণ ৰিকভাৰী হৈ যায় হয় হয় হৈ যায় আপোনালোকে যি মেডিচিন দিয়ে কিন্তু মেডিচিনত